নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি চেনেললৈ স্বাগতম জনাইছোঁ। পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 8 মে 2024 বুধবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 25 দিন। আজি সূৰ্যোদয় পুৱা 4:45 আৰু সূৰ্যাস্ত আবেলি 5:51। আজি তিথি হ'ল অমাৱস্যা, নক্ষত্ৰ হ'ব ভৰণী, আৰু যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব দুখিলা যুগ। বন্ধুসকল, পূৰ্বদিনৰ দৰে আজিও আপোনালোকৰ অনুৰোধ, যদি আপোনালোকে মোৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। কাৰণ অনাগত দিনৰ এষ্ট্ৰলজি সম্পৰ্কীয় যিকোনো খবৰ বাতৰি আপোনালোকে সোনকালে পাই থাকিব। আৰু বন্ধুসকল, এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল জনাবলৈ। 12টা ৰাশি আছে। 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে আজি শুভ, কোনকেইটাৰ কাৰণে অশুভ তাকে জনাম। গোটেই ভিডিঅ'টো আপুনি শেষলৈকে চাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ কাৰণে আজি ভাল দিন। গতিকে যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। হাতলৈ টকা আহিব, ব্যৱসায় বাণিজ্য সকলোতে ঠিক আছে, স্বাস্থ্যৰ উন্নত হ'ব। বেংকিং ছেক্টৰত যদি আপুনি কাম কৰিছে তেনেহ'লে আপোনাৰ কাৰণে ভাল পজিটিভ দিন, আৰু আপোনাৰ আজি ভাল এগ্ৰিমেণ্ট হোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আপোনাৰ দিনটো আজি শুভ হ'ব, অৰ্থাৎ ভাল হ'ব। গতিকে কোনো যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবি ৰৈছে তেনেহ'লে আজি কৰিব পাৰে। আজি আপোনালোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ উন্নতি হ'ব। তাৰোপৰি আপোনাৰ ঘৰুৱা সমস্যাবিলাক আজি দূৰ হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো অলপ সতৰ্ক হ'ব লাগিব, অলপ স্বাস্থ্যত যতন ল'ব লাগিব। ব্যৱসায় বাণিজ্য এইবিলাকৰ ক্ষেত্ৰত যদি কিবা এগ্ৰিমেণ্ট কৰিবলগীয়া হয় তেনেহ'লে অলপ সাৱধান। বাকী অন্যান্য দিনটো অৰ্থাৎ আনহাতে দিনটো ঠিকে থাকে যাব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপুনি সাংঘাতিক আজি ইম'চনেল মানুহ। আপুনি কোনো সিদ্ধান্ত লওঁতে সাৱধান হ'ব। বাকী আৰ্থিক দিশটো উন্নত হ'ব, স্বাস্থ্যৰো উন্নত হ'ব, আৰু আপোনাৰ বেংকিং সংক্ৰান্তীয় বা আপুনি যদি কোনো ক্ষেত্ৰত পৰীক্ষা দিবলৈ গৈছে আজি তেনেহ'লে আজি পৰীক্ষা আপোনাৰ ভাল হ'ব। যদি আপুনি সিংহ ৰাশি ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপুনি অলপ কষ্ট কৰিব লাগিব। তুলনামূলকভাৱে আন দিনতকৈ আজি অলপ কষ্ট বেছি হ'ব। আপুনি দায়িত্ব বেছি ল'ব লাগিব। ব্যৱসায় বাণিজ্য আপুনি ৰিস্ক ল'ব লাগিব। আপোনাৰ চাকৰিৰ ক্ষেত্ৰত আপুনি দায়িত্ব বেছি পালন কৰিব লাগিব। আজিৰ দিনটো আপোনাৰ আন দিনতকৈ অলপ কষ্ট হ'ব। গতিকে কোনো যদি নতুন শুভ কাম কৰিম বুলি ভাবিছে তেনেহ'লে আজি আপুনি নকৰিলে ভাল হ'ব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন। আপোনাৰ আৰ্থিক দিশটো উন্নতি হ'ব। বহুদিনীয়া পাবলগীয়া পইচা আপুনি ঘূৰাই পাব। আপোনাৰ স্বাস্থ্য উন্নত হ'ব। পঢ়া শুনাৰ দিশটো আপোনাৰ কাৰণে ভাল হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, আৰু নতুন কামৰ আৰম্ভণি কৰিব পৰাকৈ আজি ভাল দিন। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপুনি এলাহ নকৰিব। আৰ্থিক দিশৰ আপোনাৰ বাট বহুত মুকলি হৈ আছে, কিন্তু আপুনি কৰা এলাহে এক নষ্ট হ'ব পাৰে। গতিকে আজি এলাহ নকৰিব। আপোনাৰ স্বাস্থ্য ঠিকে থাকে যাব। আপোনাৰ আন মানুহৰ কথা শুনাত যদি অসুবিধা আছে আজি শুনিবলৈ যত্ন কৰকচোন। আজি আন মানুহৰ কথাই আপোনাক পজিটিভ ইম্পেক্ট পেলাব। আপোনাৰ লাভ হ'ব। আপোনাৰ নতুন পথৰ সন্ধান হ'ব য'ত আপোনাৰ গ্ৰ'থ হ'ব। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি তেনেহ'লে আপুনি ঘৰখনত কথা কওঁতে আজি সাৱধান হ'ব। আপুনি অফিচ কাছাৰীত কথা কওঁতে সাৱধান হ'ব। ব্যৱসায় বাণিজ্যৰ আপোনাৰ কথাই আপোনাক ডুবাব পাৰে। গতিকে আজি আপোনাৰ কথাখিনি গুৰুত্বপূৰ্ণ হ'ব। আপুনি দুই কুল ৰক্ষা কৰি কথাবিলাক ক'ব, কাম কৰিব। আপোনাৰ পজিটিভ হ'ব আজিৰ দিনটো। আৰ্থিক দিশত সকলো বাধা আজি সন্মুখীন হ'ব পাৰে যদিহে আপোনাৰ কথাবিলাক কওঁতে খেলিমেলি নহয়। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যদি প্ৰেমিক প্ৰেমিকা হয় তেনেহ'লে আপোনাৰ কাৰণে ভাল। বিভিন্ন ঠাইত আপোনাৰ নাম যশ পোৱাৰ দিন থাকে। গতিকে আপুনি পজিটিভ ইম্পেক্ট পেলাব। আপোনাৰ দিনটো আজি পজিটিভ ইম্পেক্ট পৰিব। আপোনাৰ পৰিয়ালত আপোনাৰ নাম আপোনাৰ ভাল হ'ব, আৰু পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ, নতুন কাম আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজি আপুনি অলপ সাৱধান হ'ব লাগে। কথাবিলাক ভাবি চিন্তি ক'ব লাগে আজিৰ দিনটোত। সাংঘাতিক ইম'চনেল জাতীয় কথাবিলাকে আপোনাক ডিষ্টাৰ্বেঞ্চ কৰিব। গতিকে অলপ সাৱধান।
যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো একেই, আপুনি অলপ সাৱধান হ'ব লাগিব। আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আনলৈ অপেক্ষা কৰাতকৈ আপুনি নিজে কৰিবলৈ যত্ন কৰক, আপোনাৰ ভাল হ'ব। আপুনি কোনো শুভ কাম যদি আজি কৰিম বুলি ভাবিছে তেনেহ'লে আজি নকৰিব, ই আপোনাক ডিষ্টাৰ্ব পেলাব। স্বাস্থ্যত অলপ সজাগ হওক। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব ভাল দিন। বিভিন্ন ঠাইৰ পৰা নাম যশ সকলো পাব। বেংকিং ছেক্টৰৰ কাম যদি কৰি আছে তেনেহ'লে আজি সফলতা পাব। গাড়ী মটৰ ব্যৱসায় যদি কৰিছে তেনেহ'লে আজিৰ দিনটো শুভ হ'ব। আপোনাৰ কাৰণে আজিৰ দিনটো বেছ ভাল দিন। আৰ্থিক দিশৰ আজি উন্নতি হ'ব, স্বাস্থ্যৰো উন্নতি হ'ব, মানে সকলো দিশতে আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ। আৰু এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে ভাল কামবোৰ আৰম্ভ কৰিব আজিৰ দিনটোত। যিসকলে অশুভ বুলি ক'লোঁ তেওঁলোকে পাৰিলে এদিন ৰৈ যাব। আৰু বিভিন্নজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এইখিনি কথা জানিব পাৰে। ধন্যবাদ।